তো গাইজ আজি আছিল মেট্ৰিক পৰীক্ষাৰ ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা আছিল, গতিকে আমি আজি ডি সিৰিজৰ কুৱেশ্যনবিলাক আমি ছল্ভ কৰি দি আছোঁ। গতিকে খালি MCQ ছল্ভ কৰি দিম। চোৱা তোমালোকে কিমান পাইছা চাই লোৱা। SMS মিডিয়ামকেইটা দি আছোঁ আমি। এইটো 1ৰ A হ'ব, 1ৰ A হ'ব, 2ৰ A হ'ব, আকৌ 3ৰ D হ'ব, 4ৰ D হ'ব, 5ৰ C হ'ব, 6ৰ D হ'ব, 7ৰ C হ'ব, 8ৰ B হ'ব, 9ৰ C হ'ব, 10ৰ B হ'ব, 11ৰ C হ'ব, আকৌ 12ৰ A হ'ব, 13ৰ C হ'ব, 14ৰ C হ'ব, 15ৰ A হ'ব, 16ৰ C হ'ব, 17ৰ C হ'ব, 18ৰ D হ'ব, 19ৰ A হ'ব, 20ৰ D হ'ব, 21ৰ A হ'ব, 22ৰ B হ'ব, 23ৰ B হ'ব, আকৌ 24ৰ B হ'ব, 25ৰ B হ'ব, 26ৰ C হ'ব, 27ৰ D হ'ব, 28ৰ D হ'ব, 29ৰ B হ'ব, 30ৰ D হ'ব, 31ৰ D হ'ব, 32ৰ C হ'ব, 33ৰ A হ'ব, 34ৰ C হ'ব, 35ৰ B হ'ব, 36ৰ A হ'ব, 37ৰ D হ'ব, 38ৰ C হ'ব, 39ৰ D হ'ব, 40ৰ B হ'ব, 41ৰ C হ'ব, 42ৰ C হ'ব, 43ৰ A হ'ব, 44ৰ A হ'ব, 45ৰ B হ'ব। গতিকে এইকেইটাই 100% শুদ্ধ এনচাৰ। গতিকে তোমালোকে কিমান পাইছা সেইখিনি আমাক কমেণ্টত কৈ যাবা, আৰু তোমালোকৰ পৰীক্ষা কেনে হ'ল সেইটো কৈ যাবা। আৰু ডিছক্ৰিপটিভ যদি তোমালোকে 13 পাই থকা আৰু MCQ যদি 14 পাই থকা তেনেহ'লে তোমালোকে পাছ কৰি যাবা, টেনশ্যন নাই।